নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই সম্পক ডেকা এক বৰ্ণময় উৎসৱমুখৰ পৰিৱেশৰ মাজত দেওবাৰে মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত স্থাপন কৰা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা দবা কাহ শংখ ঘণ্টা আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা এই লাইখুটা স্থাপন অনুষ্ঠানত সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ লগতে স্বাস্থ্য বিত্ত আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বহু লোক উপস্থিত থাকে মৰিগাঁৱত উৎসৱমুখৰ পৰিৱেশ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা স্থাপন কৃষ্ণ বন্দনাৰে মুখৰিত এক বৰ্ণময় উৎসৱমুখৰ পৰিৱেশত স্থাপন কৰা হ'ল উত্তৰ পূব অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক কেন্দ্ৰীয় মৰিগাঁও অধিৱেশনৰ লাইখুটা আবণ্টন দিয়া হ'ব বুলিও সভাত ঘোষণা কৰে তেওঁ মৰিগাঁও অধিৱেশন উপলক্ষে বাট পথ উন্নয়নৰ বাবে ৩২ কোটি টকা ইতিমধ্যে মুকলি কৰি দিয়া বুলিও ভাষণত উল্লেখ কৰে কোনো বাট বিসম্বাদ নথকা এটা অন্যতম একমাত্ৰ জাতীয় অনুষ্ঠান হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ য'ত কোনো বাট বিসম্বাদ নাই পদৰ কোনো লালসা নাই এটা হৰি ভক্তি কৃষ্ণ ভক্তিৰ মহান আদৰ্শৰে বাপ বন্ধুসকল মিলিত হৈ ভক্তি ৰসত নিমজ্জিত হৈ আমি এটা আধ্যাত্মিকতাৰ উখল মাখল পৰিৱেশৰ মাজত আমি মানুহে নিজৰ যি আমাৰ সত্তা সেই সত্তাক বিচাৰি পোৱাৰ আমি চেষ্টা কৰোঁ যে এই অধিৱেশনখন সফল কৰিবৰ বাবে কেৱল ৰাস্তা ঘাট নিৰ্মাণৰ বাবে আমাক ৩২ কোটি টকাৰ প্ৰয়োজন হ'ব আমি ইতিমধ্যে সেই গোটেই টকা আমি অনুমোদন কৰিছোঁ নিবিদা আহ্বান আদি হৈ গ'ল আৰু মই নিশ্চিত যে গড়কাপ্তানি বিভাগে এক নিৰ্দিষ্ট সময়ত গোটেইকেইটা পথ নিৰ্মাণ কৰি ভক্তসকলৰ বাবে ভকতসকলৰ যাতায়াতৰ বাবে ব্যৱস্থা কৰি দিব পাৰিব পদাধিকাৰ বাবে কৈ গৈছে যে আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ লগে লগে এই বিশ্ববিদ্যালয়খনৰ বাবে আমি 10 কোটি টকা শ্ৰীমন্ত শংকৰদেৱ সংঘক ইতিমধ্যে আমি মুকলি কৰি দিছো কেইদিনমান আগতে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানত আমাৰ যোৱাৰ সৌভাগ্য হৈছিল তাতে আমাৰ বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী কাৰ্যক্ৰমণিকাৰ ওপৰত আলোচনা হৈছিল আৰু পদাধিকাৰ বাবে মোক আগ্ৰহ কৰিছিল যে আমি আৰু কিছু সহায় কৰিব পাৰো নেকি আমি সিদ্ধান্ত লৈছো যে এই বিত্তীয় বৰ্ষৰ ভিতৰতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়খনৰ বাবে আমি 10 কোটি টকাৰ উপৰিও আৰু 5 কোটি টকা আমি মুকলি কৰি দিম এই বিষয়ে ইতিমধ্যে আমি সিদ্ধান্ত লৈছো কোনোবাই যদি কয় যে কাৰ্ল মাৰ্ক্সে যি বাওঁপন্থী লিখিছিল তাক শ্ৰীমন্ত শংকৰদেৱে অনুসৰণ কৰিছিল লেনিনৰ চিন্তাধাৰা শ্ৰীমন্ত শংকৰদেৱৰ লিখনিত বিচাৰি পোৱা যায় তেনেকুৱা যুক্তি যদি কোনোবাই দিব যায় তেতিয়াহ'লে মই কওঁ যে শ্ৰীমন্ত শংকৰদেৱৰ লিখনিত কেৱল কৃষ্ণক দেখা পোৱা যায় আৰু কৃষ্ণৰ বাদে আন কাকো দেখা পোৱা নাযায় সভাখনত আদৰণি ভাষণ দিয়ে আদৰণি সমিতিৰ সভাপতি ডাক্তৰ পুনিৰাম পাটৰে আদৰণি সমিতিৰ সম্পাদক তথা প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাই আগধৰা সভাখন উদ্বোধন কৰে সংঘৰ প্ৰধান সম্পাদক প্ৰফুল্ল বৰাই সভাত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী বিধায়িকা আঙুৰলতা ডেকা সংগীত শিল্পী বিদ্যাসাগৰ তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহী পৱন মন্তা পৌৰপতি মধুস্মিতা গোহাঁই ডেকাকে আদি কৰি কেন্দ্ৰীয় সমিতিৰ ভালেসংখ্যক নেতৃবৃন্দই অংশ লয় এই অধিৱেশনটো আমাৰ অহা বছৰৰ মানে ফেব্ৰুৱাৰী মাহৰ 6, 7, 8, 9 এই 4 দিনীয়া কাৰ্যক্ৰমণিকাৰে ইয়াত অনুষ্ঠিত হ'ব আৰু এই অধিৱেশন আপোনাসকলে ইতিমধ্যে জানে যে শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশনসমূহত আমাৰ লক্ষ লক্ষ ভকতৰ সমাগম হয় কিছুমান মানুহ ইয়াতে থাকিয়ে যায় কিছুমান সদায় আহি থাকে 20-25 লক্ষ মানুহ ইয়াত সমাগম হ'ব
আৰু সেই অনুষ্ঠানটো য'ত হ'ব এই ঠাইটুকুৰা আমি এটুকুৰা নগৰলৈ আমি পৰিৱৰ্তন কৰিব লাগিব। ইয়াত আমাৰ ৰভা মঞ্চ এইবিলাকে লৈ নামঘৰকে লৈ বা ইয়াত যিখিনি আপোনাৰ সভাগৃহ হ'ব বা যিখিনি ভোজনালয় হ'ব বা আমাৰ শিবিৰবিলাক হ'ব, প্ৰতিনিধি থকা বিশেষ শিবিৰ হ'ব, সভাকক্ষবিলাক হ'ব, এটা নগৰলৈ পৰিৱৰ্তন হ'ব। ইয়াত আজি 2 মাহ প্ৰায় 2.5 মাহৰ পিছতে এই কামবিলাকৰ আজিৰ পৰা এটা যুদ্ধকালীন ক্ষিপ্ৰতাৰে সঁচা অৰ্থত কাম আৰম্ভ কৰাৰ সময় সমাগত হৈ গ'ল। আজি লাইখুঁটা স্থাপন হ'ল মানে কালিৰ পৰা ইয়াত গোটেই কামবিলাক চলিব লাগিব। আৰু অসমীয়া জাতিৰ যাতে যিটো গৰিমা, যিটো মহত্ব, যিটো বিশেষত্ব, যিটো বৈশিষ্ট্য, অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, আচাৰ, কথন মথন সকলোবিলাক ইয়াত আচলতে প্ৰকট হ'ব। সমগ্ৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা জিলাৰ পৰা লোকসকলে ইয়ালৈ আহিছে, বাপসকল আহিছে আৰু মৰিগাঁও জিলাবাসী ৰাইজ ইয়ালৈ আহিছে, যিমানবিলাক উপসমিতি ইয়ালৈ আহিছে, যিমানবিলাক সহায়ক সমিতি আছে তেখেতসকল আহিছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ গোটেই কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া যোৱাকালিৰ পৰা পদাধিকাৰ, উপপদাধিকাৰ, প্ৰধান সম্পাদক প্ৰমুখ্যে বিষয়ববী ইয়াতে উপস্থিত আছে আৰু বিভিন্ন জিলাৰ অন্ততঃ 30খনতকৈ অধিক জিলাৰ বিষয়ববীয়াসকলে প্ৰতিনিধিত্বমূলকভাৱে ইয়াত আহি উপস্থিত হৈছে। আৰু মৰিগাঁও জিলাবাসী আছে। সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা দুগ্ধ প্ৰক্ৰিয়ন প্ৰকল্পৰ বুধবাৰে শুভ উদ্বোধন কৰা হয়। এই প্ৰকল্পটো শুভ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা 2018 প্ৰদান কৰা হয়। ৰাজ্যৰ 2জন উদ্যোগী কৃষকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঁইকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল। বুধবাৰে আমলিঘাটত অৱস্থিত সীতাজখলা দুগ্ধ প্ৰক্ৰিয়ন প্ৰকল্প ও দুগ্ধজাত খাদ্য সম্ভাৰৰ বিপণী উদ্বোধন। বুধবাৰে বিয়লি এই প্ৰকল্পটো উদ্বোধন কৰে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি সম্পাদক ক্ৰমে বাবুলাল শৰ্মা আৰু গুৰুদত্ত শৰ্মাই। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰ্ষীয়ান সাংবাদিক বিশিষ্ট বুদ্ধিজীৱী হোমেন বৰগোহাঁই, বিশিষ্ট সাংবাদিকদ্বয় প্ৰশান্ত ৰাজগুৰু, নীতুমণি শইকীয়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা, আলোচনাপন্থী আলফা নেতা অৰবিন্দ ৰাজখোৱাকে প্ৰমুখ কৰি বহুকেইজন ব্যক্তি। ইফালে উক্ত সভাতেই দ্বিতীয় বছৰৰ বাবে আগবঢ়োৱা নন্দলাল উপাধ্যায় 2018 বৰ্ষৰ ৰাজ্যিক কৃষক বঁটা প্ৰদান কৰে গোলাঘাটৰ গোপালক দেৱেশ্বৰ নাথ, গোৱালপাৰাৰ কলাধানৰ খেতিয়ক উপেন্দ্ৰ ৰাভাক। আদৰণি ভাষণত বৰ্তমানৰ সমবায় সমিতিখনৰ সভাপতি ৰঞ্জীৱ শৰ্মাই বিগত 60 বছৰে গাখীৰ উৎপাদনত সীতাজখলাই ৰাজ্যখনত গাখীৰৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ পৰিকল্পনাৰে বক্তব্য আগবঢ়ায়। উল্লেখ্য যে বৰ্ষীয়ান সাংবাদিক হোমেন বৰগোহাঁয়ে তেওঁৰ চমু ভাষণত সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে প্ৰথমে আত্মসংস্থাপনৰ পথ মুকলি আৰু পুষ্টিকৰ আহাৰ উৎপাদন কৰাৰ বাবে সকলোৰে আদৰণীয় হৈ থাকিব বুলি মত প্ৰকাশ কৰে। সমান্তৰালকৈ মুকলি সভাখনত জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, নীতুমণি শইকীয়া, আলোচনাপন্থী আলফা নেতা অৰবিন্দ ৰাজখোৱাকে প্ৰমুখ কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। বিগত 60 বছৰ ধৰি তেওঁলোকে এই যাত্ৰা অব্যাহত ৰাখিছে। আজি অকল এই অঞ্চলৰে নহয়, মই ভাবোঁ সমগ্ৰ অসমৰ ভিতৰতে সীতাজখলাই এটা সুকীয়া স্থান দখল কৰিছে। মই আশা কৰিম অনাগত দিনত ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই দুগ্ধ উন্নয়ন পামখনক আৰু অধিক সহায় কৰক আৰু গোপালককে ধৰি যিসকলে সমবায় আন্দোলনক এক সুকীয়া মাত্ৰা দিছে তেওঁলোকক আগুৱাই যোৱাত সহায় কৰক। বঁটা প্ৰদান তথা মুকলি সভাত জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই এই উদ্যোগ গঢ়ি তোলাৰ ক্ষেত্ৰত বিত্তীয় সাহায্য আৰু ঋণ প্ৰদানৰ বিষয়ে উল্লেখ কৰি পৰৱৰ্তীকালত দুগ্ধ উৎপাদন কৰা সমবায়খনক সহায় সহযোগ আগবঢ়াব বুলি মন্তব্য কৰাৰ লগতে সমবায় বিভাগৰ পৰা আৰু 2 কোটি টকা ঋণ দিয়া হ'ব বুলিও ঘোষণা কৰে। সমবায় ডিপাৰ্টমেণ্টৰ পৰা আমি ইয়াত 50 লাখ টকা দিবলৈকে সক্ষম হৈছিলোঁ। ইয়াত এটা ফুড প্ৰচেছিং, মিল্ক প্ৰচেছিং চেণ্টাৰ বা আৰু কোল্ড ষ্ট'ৰেজ বনাবৰ কাৰণে। তাৰপাছত এপেক্স বেংকৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সভাপতিত্বত যিখন এপেক্স বেংক আছে তাৰ পৰা 1,60,00,000 টকা আমি লোন আনি দিবলৈকে সক্ষম হৈছিলোঁ। তাৰ পৰা এই অনুষ্ঠানটো আজি গঢ় লৈ উঠিছে ৰাইজৰ সহযোগত আৰু সমবায় সমিতিখনৰ যিসকল সভাপতি, ছেক্ৰেটাৰী, অগ্ৰণী ব্যক্তিসকলৰ উদ্যোগত। আৰু এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ পাই, উদ্বোধন কৰা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি পেলাই অত্যন্ত সুখী হৈছোঁ। আশা ৰাখিছোঁ এই আন্দোলনটো ব্যাপক হ'ব আৰু জাগিৰোডৰ নহয় অসমৰ অৰ্থনৈতিক প্ৰতিচ্ছবিখন সলনি হৈ যাব। আৰু 2 কোটি টকা বিচাৰিছে লোন হিচাপে। আমি ইতিমধ্যে আকৌ কৈছোঁ এপেক্স বেংকৰ অধ্যক্ষ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া,
তেখেতৰ লগত মই আৰু আমাৰ এই সমবায় সমিতিৰ সভাপতি ৰঞ্জীৱ শৰ্মা ডাঙৰীয়ে ইতিমধ্যে এখন মিটিং কৰিছিলোঁ। তেখেতে দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে প্ৰচেছো আৰম্ভ হৈছে। মানে আৰু ডাঙৰ কৰিবলৈ আমাক ধনৰ প্ৰয়োজন, এইখিনিও নিশ্চয়কৈ আমি পাম। যদি 3টা বছৰ চাওঁ তেতিয়াহ'লে 25 to 30%, 25ৰ পৰা 30% আমাৰ বৃদ্ধি আছে। টাৰ্ণঅভাৰে কওঁ বা গাখীৰ উৎপাদনে কওঁ, মুঠতে আমি এই বছৰৰ যিটো আমাৰ অনুমান আছে, আমি টাৰ্ণঅভাৰত আমি 50 কোটি টকাৰ আমাৰ টাৰ্ণঅভাৰ হ'ব আৰু 60 লাখ লিটাৰ গাখীৰ আমাৰ ইতিমধ্যে আমি পাম বুলি মানে হেৰি হৈছোঁ আৰু থিৰাং হৈছোঁ। আৰু যেতিয়াকৈ আজি যিটো কাৰ্যসূচী এইটো আমাৰ প্ৰায় 12 বছৰৰ এক প্ৰতীক্ষা আৰু 12 বছৰ এক হেৰি আমি নিষ্ঠাৰে কাম কৰিছোঁ। আৰু এইখিনিতে মই কওঁ যে আমাৰ মাজত আমি যথেষ্ট কেইবাজনো এক সমূহীয়া প্ৰচেষ্টাৰ ফল আজি যিটো হৈছে। আৰু এই সমূহীয়া প্ৰচেষ্টা যদি অসমৰ যথেষ্ট শিক্ষিত উচ্চ শিক্ষিত আমি কিছু কৃষক লগ লাগিছোঁ। সেই কৃষকেই কিন্তু দেখিছোঁ যে যদি কৃষক নিজেই সষ্টম নহয়, তেতিয়াহ'লে নিজেই যদি নিজৰ ব্যৱস্থাত যদি উলিয়াব নোৱাৰে, এই প্ৰচেছিং প্লাণ্টবিলাক যদি নিজৰ ভেলু এডিশ্যনখিনি মূল্য সংবৰ্ধন নিজেই যদি নিজৰটো ব্যৱস্থা কৰি নলয়, তেতিয়াহ'লে অসমত দেখিছোঁ যে আহি পেলাই কোনোবাই বেলেগে কৰি দিব আমি নিজে ভাবা নাই। কিয়নো সেইখিনি কৰিবলৈ যাওঁতে হয়তো দেৰি হ'ব, কিয়নো মাল্টিনেশ্যনেল কোম্পানীবিলাকে আহি ভৰি পৰিছেই, গোটেই বজাৰখন খাইছেই। গতিকে তাৰ মাজত যদি বজাৰত যদি ওলাই পেলাই ভালকৈ আমি প্ৰতিনিধিত্ব কৰিব লাগে আৰু যদি প্ৰতিদ্বন্দ্বী হ'ব লাগে, তেতিয়াহ'লে আমাৰ জাঠি জোঙৰ দিন নাই আৰু আমি ভালকৈ ইকুইপ হৈ পেলাই যাব লাগিব। আৰু সেই ধৰণেই আমি সীতা জখলাখনে আজি এখন ব্ৰেণ্ড কৰি পেলাই আমি বজাৰত যাব ওলাইছোঁ। আমি কৃষকৰ এটা প্ৰত্যাখ্যাৰ ফল, আৰু আমি ভাল পাইছোঁ যে আজি অসমৰ প্ৰতিটো ছাইডৰ পৰা যি বিপ্লৱী সত্তাই হওক, আজি সংবাদ মাধ্যমেই হওক বা বুদ্ধিজীৱী বয়োজ্যেষ্ঠ সাহিত্যকাৰ তেখেতসকল স্বনামধন্যসকল গোটেইসকলে আহি যে এই অনুষ্ঠানত যে ইয়াত আমাক সহযোগ কৰিছে আৰু সাহস দিছে, মই গোটেই অসমবাসীক ধন্যবাদ জনাইছোঁ। আনহাতে সন্ধিয়া সীতা জখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ এখন নতুন দুগ্ধজাত সামগ্ৰীৰ বিপণী শুভ উদ্বোধন কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। বিপণী উন্মোচনৰ পিছতেই সাংবাদিকেৰে হোৱা সাক্ষাৎকাৰত জুবিন গাৰ্গে সীতা জখলাৰ অনুৰোধ মৰ্মে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে থাকিবলৈ পাই নিজকে সুখী অনুভৱ কৰে। লগতে সীতা জখলাৰ উন্নয়নৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব বুলি মত আগবঢ়ায়। এইটো এটা খুব বিশেষ দিন আচলতে। মই নিজে খুব আনন্দিত যে মই ইয়াত ব্ৰেণ্ড এম্বেচেডৰ হিচাপে মই থাকিব পাৰিছোঁ আৰু অকণমান হ'লেও সহায় কৰিব পাৰিছোঁ তেওঁলোকক। আৰু ইমান দিনৰ নাম শুনি আছিলোঁ সীতা জখলা, ইয়াৰ প্ৰডাক্ট খাইছোঁ মই, আগতেও শ্বুটিঙত আহোঁতে ইয়াৰ পৰা লৈ গৈছোঁ মই। আৰু মোৰ মিছেছেও কৈ থাকে সদায় ইয়াৰ কথা, ইয়াৰ মানুহখিনিৰ কথা। চ' এটা বিশেষ দিন আজি, আমি অতি আনন্দিত ইয়াত একেলগ হৈছোঁ। এটা সুন্দৰ এটা অনুষ্ঠান সীতা জখলা আজি উন্মোচন হৈছে ইয়াত, আৰু মই ভাবোঁ ইয়াৰ প্ৰসাৰতা বৃদ্ধি পাওক, গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষত সীতা জখলাৰ নাম বিয়পি পৰক। আমুল যেনেকৈ চিনি পায়, সীতা জখলাও চিনি পাওক সকলোৱে, যে আমাৰ ইয়াত এনেকুৱা এটা অনুষ্ঠান আছে, এনেকুৱা আমাৰ প্ৰডাক্ট আছে ভাল সকলোকে শুভকামনা জনাইছোঁ। আৰু মই মাজে মাজে আহি থাকিম, আৰু যি সহায় লাগে তেওঁলোকৰ এই প্ৰডাক্টৰ শ্ৰীবৃদ্ধিৰ বাবে বিয়পাবলৈ, প্ৰসাৰ লাভ কৰিবৰ কাৰণে যি সহায় লাগে, যি সহযোগ লাগে, মই সদায় কৰিম, মই সদায় থাকিম। এই অনুষ্ঠানতেই জুবিন গাৰ্গে গীতো পৰিৱেশন কৰে। লগতে জুবিন গাৰ্গৰ আগন্তুক ছবি কাঞ্চনজংঘাৰ বিষয়েও দুআষাৰ কয়। কাঞ্চনজংঘা মোৰ ইতিমধ্যে শ্বুটিং শেষ হ'ল। কাঞ্চনজংঘা মেইন ভিলেন বহি আছে ওচৰত, ঋদ্ধিমান ফুকন, আৰু খুব ভাল কাম হৈছে যিখিনি চাইছোঁ আমি। ৰাফ কাট এডিটিং চলি আছে বম্বেত, VFXৰ কাম চলি আছে। এতিয়া মই বেকগ্ৰাউণ্ড মিউজিকত বহিম ডিচেম্বৰ মাহত। আৰু নতুন বছৰত, অহা বছৰত ভাল দিন এটা চাই আছোঁ, ভাল সময় এটা, কাৰণ এইখন চিনেমা একেবাৰে নতুন প্ৰজন্মৰ চিনেমা, নতুন ল'ৰা ছোৱালীখিনি চোৱাটো উচিত। সেইকাৰণে এনেকুৱা সময়ত ৰিলিজ কৰিব লাগিব যাতে পৰীক্ষা চৰীক্ষা নাথাকে, কোনো উৎসৱ বিহু চিহু নাথাকে, যাতে মানুহে যাতে শান্তিৰে চিনেমাখন চাবলৈ পায়। তেনেকুৱা এটা ভাল টাইম এটা চাই পেলাই অহা বছৰ ৰিলিজ কৰিম। পঞ্চায়ত নিৰ্বাচনক লৈ বিসম্বাদে গা কৰি উঠিছে মৰিগাঁও জিলা বিজেপি দলত। প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে উত্তপ্ত কৰি তুলিছে বিজেপিৰ ভিতৰ চৰা। দল ত্যাগ আৰু ভোট বৰ্জনৰ হুংকাৰ দিছে দলৰ একাংশ কৰ্মীয়ে। ৰাজ্যত এতিয়া নিৰ্বাচনী বতাহ, কিন্তু মৰিগাঁৱত গৰম ৰাজনৈতিক বতাহ।
মৰিগাঁও বিজেপি কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি পঞ্চায়তসমূহৰ নিৰ্বাচনত প্ৰাৰ্থীক টিকট দিয়া নিদিয়াক কেন্দ্ৰ কৰি দলীয় কৰ্মীসকলৰ মাজত উত্তপ্ত পৰিস্থিতি যিহেতু প্ৰায় প্ৰতিটো দলেই এককভাৱে পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে সেয়েহে মৰিগাঁৱৰ বিজেপিৰ দলীয় কৰ্মীয়েও বিচাৰিছে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ কিন্তু বিজেপি কৰ্মীৰ অভিযোগ জাতীয় ঐক্যমঞ্চৰ লগত মিত্ৰতা কৰিব বিচাৰিছে বিজেপিৰ নেতৃত্বই যিটো কোনো কাৰণতে মানি নলয় বিজেপিৰ কৰ্মীয়ে কাৰণ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বিজেপি দলতকৈ জাতীয় ঐক্যমঞ্চকহে গুৰুত্ব দিয়ে বুলি অভিযোগ দলীয় কৰ্মীৰ এই 13খন পঞ্চায়ত যদি আমি নাপাওঁ তেতিয়াহ'লে ইয়াত কোনো কেণ্ডিডেট খেলিব নোৱাৰিব বিজেপিৰ কোনো কেণ্ডিডেট খেলিব নোৱাৰিব আমি তিৱা জাতীয় ঐক্যমঞ্চৰ লগত লগ হৈ আমাৰ দলৰ হাইকমাণ্ডৰ নিৰ্দেশ মতে আমি একত্ৰিত হ'লোঁ কিন্তু তেওঁলোকে আজি পৰ্যন্ত আমাৰ বিধায়ক মহোদয়ে কি কয় আমাৰ বিধায়ক মহোদয়ে আমাৰ আচল যিখিনি নেকি কি কয় তৃণমূল বিজেপিৰ কৰ্মী তেওঁলোকক বুথ কমিটি তেওঁলোকক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে আৰু তেওঁলোকে আমাক যি মানে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি ৰক্ষা তেওঁলোকে ব্যৰ্থ হৈছে গতিকে আমি একক হিচাপে সমূহীয়াভাৱে আমি সিদ্ধান্ত লৈছোঁ যে আমি বিজেপি দলৰ হৈ আমাক টিকেট লাগিবই বিজেপি আৰু জাতীয় ঐক্যমঞ্চৰ মিত্ৰতা কোনো কাৰণতে হ'ব নোৱাৰিব বুলি দাবী কৰে একাংশ বিজেপি কৰ্মীয়ে অকল বিজেপি প্ৰাৰ্থীকহে টিকট দিব লাগিব বুলি বিজেপিৰ পৰ্যবেক্ষক ৰূপম গোস্বামীৰ সন্মুখতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে তেওঁলোকে যদি দলীয় টিকেট নাপাওঁ আমি পদত্যাগ কৰিম আৰু আমি পদত্যাগ কৰিম আৰু সমূহীয়া আমি পদত্যাগ কৰিম আৰু আমি নিৰ্বাচন বৰ্জন কৰিম মৰিগাঁও সমষ্টিৰ বিধায়কৰ বিৰুদ্ধেও খুব উজাৰে দলীয় সমৰ্থকে ৰূপম গোস্বামীৰ মন্তব্য আজি 6টা পঞ্চায়তৰ প্ৰাৰ্থী নিৰ্বাচন কৰিছোঁ জাতীয় ঐক্যমঞ্চৰ লগত মিত্ৰতা এতিয়াও ঠিক হোৱা নাই 6টা পঞ্চায়তৰ সিদ্ধান্ত হৈছে পঞ্চায়তকেইটা হ'ল দন্দুৱা বৰাংগবাৰী বহৰা বাৰপুজীয়া চৰাইবাহী বৰহলীয়া আৰু বাকীখিনি সম্পৰ্কত আমি এতিয়া গুৱাহাটীলৈ গৈ আছোঁ আমি ৰাজ্যিকত আলোচনা জাতীয় ঐক্যমঞ্চৰ বিজেপিৰ আজি এইকেইটা সিদ্ধান্ত হৈছে জাতীয় ঐক্যমঞ্চৰ লগত এতিয়ালৈকে একো হোৱা নাই আলোচনা চলি আছে বিজেপিৰ এইকেইটা লিষ্ট ফাইনেল হৈছে হ'ল বুজি পালে ধন্যবাদ বাকীকেইটা আজি ৰাতিৰ ভিতৰত সম্পূৰ্ণ হ'ব হ'ল এতিয়া আজি জিলা সভাপতিও আমাৰ লগত গৈ আছে জাৰগাঁও বজাৰত শনিবাৰে সন্ধিয়া বিস্ফোৰিত হয় এটা ষ্টাণ্ট গ্ৰেনেড এই গ্ৰেনেড বিস্ফোৰণত দুজন লোক আঘাতপ্ৰাপ্ত হয় জানিব পৰা মতে বিস্ফোৰণ ঘটা গ্ৰেনেডটো মায়ঙত অৱস্থিত BSFৰ এজন জোৱানৰ হাতৰ পৰা পৰি গৈছিল এই ঘটনাৰ পিছদিনা মৰিগাঁও জিলা প্ৰশাসনে জাৰগাঁৱত এখন শান্তি সভাও অনুষ্ঠিত কৰে শনিবাৰে সন্ধিয়া জাৰগাঁও বজাৰৰ মাজমজিয়াত এক বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ঘটনাস্থলীত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় সুশীল চৰকাৰ নামৰ লোকজনৰ খৰিৰ দোকানত সংঘটিত হয় এই বিস্ফোৰণ এই লৈ ৰাইজৰ মাজত হোৱা পৰিৱেশৰ সৃষ্টি হয় ষ্টাণ্ট গ্ৰেনেড বিস্ফোৰণ বুলি প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষকে এই বিস্ফোৰণত আহত হয় দুজনকৈ লোক আহত হয় সুশীল চৰকাৰ আৰু সাগৰ মণ্ডল আহত দুয়োকে GMCHলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ষ্টাণ্ট গ্ৰেনেডটো মায়ঙত থকা BSF কেম্পৰ এজন জোৱানৰ পৰা দুৰ্ভাগ্যক্ৰমে পৰি যোৱা বুলি জানিব পৰা গৈছে জোৱানজনে বিচাৰিছিল যদিও গ্ৰেনেডটো পোৱা নাছিল পাছত সুশীল চৰকাৰ নামৰ লোকজনে সেইটো কি বুলি চোৱা চিতা কৰোঁতেই বিস্ফোৰিত হয় ইতিমধ্যে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে অৰবিন্দ কুমাৰ F98 BSFৰ তেওঁ ডিউটিত আহোঁতে তেওঁৰ পকেটৰ পৰা ষ্টাণ্ট গ্ৰেনেড যিটো নন লিথেল এমুনিশ্যন বুলি কয় যিটো ক্ৰাউড কণ্ট্ৰলত ব্যৱহাৰ হয় সেই বস্তুটো তেওঁ হেৰুৱাৰ পিছত তেওঁলোকে কালি বিচাৰ খোচাৰ কৰে থানাত ৰিপৰ্ট কৰা নাছিলে আজিও বিচাৰ খোচাৰ কৰি আছিলে ৰাতিপুৱাৰ পৰা তো তেখেত এই চৰকাৰে বস্তুটো পালে
পাই তেওঁ ঘৰত নি পেলাই তেওঁ পুলিচক খবৰ দিব লাগিছিলে তেওঁ প্লাছেদি তাৰে পিনডাল টানি দিলে দিওঁতে তাৰ পৰা ধোঁৱা ওলাওঁতে তেওঁ হাতৰ পৰা পৰি গ'ল পৰি তেওঁ ভৰিত অকণমান জখম হৈছে তেজ ওলাইছে তেওঁৰ আৰু পুৰিছে আৰু তেওঁৰ লগত আৰু এজন মণ্ডল বুলি ব্যক্তি আছিলে 25 বছৰীয়া তেওঁ অকণমান আঘাত পাইছে দুইজনক চিকিৎসা কৰোৱাৰ পিছত ৰিলিজ কৰি দিছে জাৰগাঁও বজাৰত সংঘটিত এই গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ পিছতে বিভিন্ন লোকৰ মাজত যাতে সন্দেহ তথা সংঘাতৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা আৰু আৰক্ষী প্ৰশাসনে দেওবাৰে বিয়লি জাৰগাঁৱত অনুষ্ঠিত কৰে এখন শান্তি সভা স্থানীয় পৰমানন্দ শইকীয়াই সভাপতিত্ব কৰা এই সভাত মৰিগাঁৱৰ নৱনিযুক্ত উপায়ুক্ত ঋতুৰাজ বৰা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা জাগিৰোডৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰাকে আদি কৰি জাগিৰোড আৰু জাৰগাঁৱৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ভাষণত উপায়ুক্তগৰাকীয়ে কোনো ধৰণৰ উৰাবাতৰিক প্ৰশ্ৰয় নিদি সকলোৱে যাতে শান্তি শৃংখলা বজাই ৰাখি সম্প্ৰীতিৰে বসবাস কৰে তাৰ বাবে আহ্বান জনায় হাতৰ কামত পাকৈত এখন গাঁৱৰ ৰাইজ ডেকাৰ পৰা বুঢ়ালৈ জীয়ৰীৰ পৰা বোৱাৰীলৈ সকলোৱে কৰিব পাৰে বাঁহ বেতৰ কাম ডলা চালনী পাচি খৰাহী জাকৈ পলো আদি সাজিব পাৰে সকলোৱে চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন একালত ছোৱালী চাবলৈ অহা ল'ৰাক ডলা চালনী সদা অথবা ঘৰ চাৱনি কৰিব পাৰে নে নোৱাৰে সেই পৰীক্ষা লৈছিল কন্যা ঘৰে পিছে সেই ৰামো নাই অযোধ্যাও নাই সলনি হ'ল দিনকাল পিছে ডলা চালনী বোৱাৰ সেই নীতি সলনি নহ'ল এখন বিশেষ গাঁৱত গাঁওখনৰ নাম গছৰাবৰী মৰিগাঁও জালুগুটি অঞ্চলৰ পাণ্ডৱবৰ্জিত এই বিশেষ গাঁওখনৰ পৰিৱেশ নেদেখিলে আপুনি বুজিব নোৱাৰিব ইয়াৰ প্ৰতিজনেই পাৰ্গত আৰু পটু হাতৰ কামত চাওক গাঁওখনৰ চোতালে চোতালে পুৰুষ মহিলা ল'ৰা ছোৱালী সকলো ব্যস্ত কথা কৈ ডলা চালনী পলো বৈ গৈছে কোনোৱে বান্ধিছে বাটে পথে পথাৰ সমাৰ পুখুৰীৰ পাৰতো সদৃশ পৰিৱেশ জলৈকে যায় কটাৰী কাঠি কামি তমাল আদি থাকে তেওঁলোকৰ লগত এয়া চাওক পুখুৰীৰ পাৰত বহি কেইজনমান লোকৰ মূৰ তুলিব নোৱাৰা ব্যস্ততা সম্প্ৰতি এইটোৱেই গাঁওবাসীৰ জীৱিকা নিৰ্বাহৰ প্ৰথম আৰু প্ৰধান কৰ্ম ল'ৰা ছোৱালী পঢ়া শুনাৰ খৰচ ধাৰ ঋণ সকলো নিৰ্ভৰ কৰে এই কামৰ ওপৰত গতিকে অবাবত সময় নষ্ট কৰাৰ বদ অভ্যাস নাই গছৰাবৰীবাসীৰ নিজে তৈয়াৰ কৰা এই সামগ্ৰীসমূহ জিলাখনৰ বিভিন্ন বজাৰত বিক্ৰী কৰালৈকে সকলোখিনি কৰাৰ পাছতো আশা কৰা ধৰণে লাভৰ মুখ নেদেখে গছৰাবৰীবাসীয়ে দেউতাহঁতৰ যুগৰ পৰাই কৰি আছে আমি এতিয়া বৰ্তমান লাগি আছো এইটোতে কি বনায় আপোনালোকে ডলা চালনী পল পাচি খোৱা সেনেকুৱা আপোনালোকে এই কামটো কৰি জীৱন নিৰ্বাহ কৰিব পাৰে এইটো কাম কৰি জীৱন নিৰ্বাহ মানে আগতে অকণমান চলিব পাৰিছিলোঁ এতিয়া বস্তু বিহিনী দাম বেছি হোৱাৰ পৰা এইটো এতিয়া ডলাৰ দামটো কমৰ কাৰণে এতিয়া চলিব পৰা নাযায় কৰি হ'লেও তেওঁ কৰি আছো আৰু জীৱনটো চলাই থাকিবৰ কাৰণে চৰকাৰখনে একো সা সুবিধা পোৱা নাই বৰ্তমান দিলে বৰ্তমানলৈ একো দিয়া নাই চৰকাৰে আমাৰ ইয়াত অলপ আহি কৰি চাই মেলি অলপ একো সহায় দিয়া নাই বৰ্তমান এই সহায় দিব লাগিছিলে আমি সহায়টো পাবলগীয়া এতিয়া যিটো আমাৰ অসুবিধা চলি আছে গুচাবৰী গাঁৱত ডলা চালনীয়ে কাম কৰিয়ে বৰ্তমান গোটেই ৰাইজে খাই বৈ চলি আছে হ'লেও আপোনাৰ যিটো সুবিধা হ'ব লাগে সেইটো সুবিধা হোৱা নাই হয় কথাটো শুদ্ধ নাই সঁচা গাঁওখনলৈ মাজে মাজে আহে চৰকাৰী মানুহ বহুতে বহু কথা কৈ যায় কাৰিকৰী শিক্ষাক সৎ কামত লগোৱাৰ বাবে দুটা ঘৰ দিলে ক্ৰেন এণ্ড বেম্বু নামৰ ঔদ্যোগিক বিভাগৰ পৰা পিছে নিদিলে একো আচবাব সেয়েহে পৰিত্যক্ত অৱস্থাতে থাকিল ঘৰ দুটা ফলত এনেদৰে ৰ'দে বতাহে মুকলি পথাৰতে জীৱন জীৱিকাৰ সন্ধানত ব্ৰতী হ'বলগীয়া হৈছে এওঁলোক অধিক সংখ্যক লোকেই দৰিদ্ৰতা সীমাৰেখাৰ তলত বসবাস কৰা গাঁওখনত আজিলৈকে পৰা নাই ৰজাঘৰীয়াৰ সুদৃষ্টি যাৰ বাবে দৰিদ্ৰ পৰিয়ালে পাবলগীয়া ঘৰ ৰেচন কাৰ্ড অথবা চৰকাৰী সা সুবিধাৰ পৰা অদ্যাপি বঞ্চিত এইসকল কাৰিকৰী শিক্ষাত পটু লোক জেচিচি সংবাদৰ জৰিয়তে মৰিগাঁও জিলাৰ জাকৈচুকীয়া গছৰাবৰী গাঁৱৰ এই ছবি আমি দাঙি ধৰাৰ প্ৰয়াস কৰিছো পৰৱৰ্তী সময়ত পৰিৱৰ্তনকামী চৰকাৰখনে এই গাঁওখনৰ ক্ষেত্ৰত কি পৰিকল্পনা হাতত লয় সেয়া লক্ষণীয় হ'ব
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগিৰোড আৰু ইয়াৰ কাষৰীয়া বিভিন্ন স্থানত উলহ মালহেৰে উদযাপন কৰা হয় ছট পূজা। শ্ৰী শ্ৰী সূৰ্য দেৱতাক স্মৰণ কৰাৰ উদ্দেশ্যে এই ছট পূজা ঘাটসমূহত অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হয়। প্ৰধানকৈ এই উৎসৱটি বিহাৰী সম্প্ৰদায়ৰ লোকসকলে পালন কৰে যদিও সম্প্ৰতি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইয়াত অংশগ্ৰহণ কৰা দেখা যায়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জাগিৰোডতো ভাৰতীয় যুৱ মঞ্চৰ উদ্যোগত উলহ মালহেৰে উদযাপন কৰা হৈছে ছট পূজা। জাগিৰোড ছট পূজা থলীত তিনিদিনীয়াকৈ আয়োজন কৰা এই পূজা উপলক্ষে অগণন ভক্তৰ সমাগম হয়। ভক্তসকলে শ্ৰী শ্ৰী সূৰ্য দেৱতাক স্মৰণ কৰাৰ উদ্দেশ্যে ধূপ দীপ নৈবেদ্য আগবঢ়োৱা পৰিলক্ষিত হয়। ছট পূজা থলীত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ পূজাৰ কাৰ্যসূচী উদ্বোধন কৰাৰ লগতে এই পূজাৰ মাধ্যমেৰে সকলোৰে মাজত শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়। আজি পবিত্ৰ ছট পূজা মই সমগ্ৰ জাগিৰোডৰ বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিক মই অন্তৰৰ নিবিত কোণৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ সতী মাইয়াই আমাৰ এই অঞ্চললৈকে অকল বিহাৰী সম্প্ৰদায়ৰ বুলি নহয় সমূহ জনসাধাৰণলৈকে শুভ দৃষ্টিৰে চাব। আমাৰ সকলোৰে ভাল হওক, সুখ হওক, সমৃদ্ধি হওক, তাৰ কাৰণে ছট পূজাৰ এই উপলক্ষত সতী মাইয়াৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। উল্লেখ্য যে ছট পূজা উপলক্ষে পূজাৰ ভাল খবৰ। সম্প্ৰতি দেশে বিদেশে জনপ্ৰিয়তা লাভ কৰা আৰু থলুৱা কৃষকক বিশেষভাৱে লাভান্বিত কৰা কলা ধানৰ খেতি এইবাৰ প্ৰথমবাৰৰ বাবে কৰিবলৈ সক্ষম হৈছে মৰিগাঁও জিলাৰ কৃষিপ্ৰধান অঞ্চল মায়ঙৰ এজন কৃষকে। অঞ্চলটোৰ এজন উদ্যমী খেতিয়ক যজ্ঞৰাম নাথে মায়ঙৰ পথাৰত পৰীক্ষামূলকভাৱে বহু মূল্যৱান তথা ঔষধি গুণসম্পন্ন কলা ধানৰ খেতি কৰিছে 2 বিঘা মাটিত। খেতিয়কজনক এই ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে সহযোগ কৰিছে জাগিৰোডৰ চৌধুৰী নাৰ্চাৰী আৰু মৰিগাঁও জিলাৰ কৃষি বিভাগৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকলে। অধিক খাদ্যপ্ৰাণ থকা আৰু বজাৰ মূল্য থকা এই ধানবিধ কাটি চপোৱাৰ ক্ষেত্ৰত স্থানীয় মহিলা দাৱনী আৰু কৃষকে অতি উৎসাহেৰে খেতিডৰাত ধান চপোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
সঁচাকৈ আজি আমি মায়ঙৰ যুৱ কৃষকসকল বৰ গৌৰৱান্বিত। আমাক এজন সদায় ব্যক্তি চৌধুৰী নাৰ্চাৰীয়ে তেওঁ আমাক বীজটো প্ৰদান কৰিছিলে। আমি আজি উচ্চ শিক্ষা লাভ কৰি চাকৰি নিবিচাৰি আমি যুৱকসকলে এই খেতিবিধ কৰিবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। আমি সঁচাকৈ বৰ আজি আনন্দিত, লগতে মায়ঙবাসী ৰাইজৰ আজি গৌৰৱান্বিত, লগতে মোৰ জিলাখনৰ যি কৃষি বিষয়াসকল আছিল তেওঁলোকেও গৌৰৱান্বিত যে মায়ঙত আজি এই খেতিটো হৈছে পিয়ৰলি অৰ্গেনিক। ইয়াত কোনো ৰাসায়নিক দিয়া নাই, কোনো মেডিচিন দিয়া হোৱা নাই, কেৱল গোবৰ সাৰত কৰা হৈছে। গতিকে মই আজি মোৰ বন্ধুবৰ্গ লগতে মোৰ কৃষি বিভাগৰ অফিচাৰসকলক লৈ আমি সকলোৱে আজি গৌৰৱান্বিত কৰিছোঁ এই ক'লা ধানবিধক লৈ। ইয়াত খেতি কৰা হৈছে 2 বিঘা, প্ৰডাকশ্যন 15 মোনৰ পৰা 16 মোন হ'ব বুলি আমি আশা কৰিছোঁ। এই কাৰ্যসূচীত চৌধুৰী নাৰ্চাৰীৰ কৰ্তৃপক্ষ কৃষি বিভাগৰ লোক উপস্থিত থাকি উৎসাহ যোগায়। জৈৱিক সাৰ আদি প্ৰয়োগ কৰি উৎপাদন কৰা খেতিডৰাত বিঘাত প্ৰায় 16 মোনকৈ ধান উৎপাদন হ'ব বুলি আশা কৰিছে কৃষক যজ্ঞৰাম নাথে। আমাৰ তাত এজন ল'ৰাই কৰিছিলে, অলপ বেছিকৈ কৰা নাছিলে, কমকৈ কৰিছিলে, কিন্তু তেওঁ ছাকচেছ হৈছে। তাৰপিছত মই এওঁতো উৎসাহী কৃষক যজ্ঞৰাম নাথ, তেওঁক মই ক'লোঁ যে এনেকুৱা এবিধ নতুন ধান আহিছে, চাউলৰ ভেলু খুব বেছি 200-180 এনেকুৱা পাৰ কিলো। তো মই তেওঁক ক'লোঁ যে আপুনি কৰি চাওকচোন। তেওঁ কোৱাৰ লগে লগে কৰিলে আৰু খেতিও ভালেই হৈছে। দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে সমগ্ৰ দেশতে পালন কৰি অহা হৈছে শিশু দিৱস। এইবেলিও এই শিশু দিৱস উপলক্ষে বুধবাৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে পালন কৰে এই শিশু দিৱস। শিশুসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জাগিৰোডতো বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে বুধবাৰে পালন কৰা হৈছে শিশু দিৱস। এই শিশু দিৱসৰ লগত সংগতি ৰাখি জাগিৰোড কল্যাণী মহিলা সংঘই পশ্চিম নগাঁও প্ৰাথমিক বিদ্যালয়ত শিশুসকলৰ মাজত কুইজ, গীত, নৃত্য আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। একেদৰে মহিলা স্বেচ্ছাসেৱী অনুষ্ঠান অৰ্পিতাৰ উদ্যোগতো জাগিৰোডত অনুষ্ঠিত হয় শিশু দিৱস। এই লৈ অৰ্পিতাৰ কৰ্মকৰ্তাসকলে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠান অনুষ্ঠিত কৰে। ইফালে জাগিৰোডস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় বচপনৰ উদ্যোগতো অনুষ্ঠিত কৰা হয় শিশু দিৱসৰ বিভিন্ন কাৰ্যসূচী। উদ্যোক্তাসকলে শিশু ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেওঁলোকক পুৰস্কৃত কৰি উৎসাহিত কৰে। একেদৰে মায়ঙতো ইংৰাজী মাধ্যমৰ বিদ্যালয় মিনাৰ্ভা একাডেমীৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশ্ব শান্তিৰ বাবে মৌন সমদল উলিওৱা হয়। মায়ং বজাৰৰ মাজেৰে গৈ হাতীমূৰীয়া হৈ সমদলটো আগবাঢ়ে। অনুষ্ঠানত উপস্থিত থাকে মায়ঙৰ ঐতিহাসিক ৰজা তৰণীকান্ত সিংহ আৰু পবিত্ৰ অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীকে আদি কৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল আৰু অভিভাৱক অভিভাৱিকাসকল। এবাৰ চাওক এটি বিশেষ বাতৰি। খিলঞ্জীয়াৰ সংজ্ঞা কি অধিকাৰ খিলঞ্জীয়াৰ? এনে বহু প্ৰশ্ন বিভিন্ন মহলত। তাৰ মাজতে খিলঞ্জীয়াৰ সংজ্ঞা আৰু অধিকাৰক লৈ গীত ৰচনা। অসম সন্মিলিত মহাসংঘৰ এই পদক্ষেপ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ এই ব্যতিক্ৰমী প্ৰচেষ্টা। খিলঞ্জীয়াৰ সংজ্ঞা আৰু খিলঞ্জীয়াৰ অধিকাৰক লৈ মাত মাতি অহা অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে এইবাৰ ৰচনা কৰি উলিয়াইছে 2টি গীত। উজ্জ্বল নাথে কণ্ঠদান কৰা গীত 2টিত বিশ্লেষণ কৰা হৈছে খিলঞ্জীয়াৰ সংজ্ঞা আৰু খিলঞ্জীয়াৰ অধিকাৰ সম্পৰ্কে।
ক্ষমতা প্ৰতিষ্ঠাৰ বাবে অৰ্জুনৰ ৰূপ ধৰি বজিব লাগিব তই দ্ৰোণাচাৰ্যৰূপী লেখক বুদ্ধিজীৱীহঁতক পিতামহৰূপী ছদ্মবেশী জাতীয়তাবাদীহঁতক যি সময়ত খিলঞ্জীয়াৰ সংজ্ঞা আৰু খিলঞ্জীয়াৰ অধিকাৰক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে তেনে সময়তে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতিগৰাকীৰ এই প্ৰচেষ্টাই যথেষ্ট তাৎপৰ্য বহন কৰিছে ৰহমানৰ মতে 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ সময়ত যিসকল জাতি জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লোকে অসম ভূখণ্ডত বসবাস কৰিছিল সেইসকলে অসমৰ প্ৰকৃত খিলঞ্জীয়া আনহাতে অসমত ভাৰতীয় নাগৰিক কোন বিদেশী নাগৰিক কোন বিদেশী নাগৰিকৰ ভিত্তিবৰ্ষ কি হ'ব এই লৈ সৃষ্টি হৈ আহিছে ব্যাপক খেলিমেলিৰ লগতে অসমত বিদেশীৰ ভিত্তিবৰ্ষ 1971 চন হোৱাৰ ফলত যে অসমৰ অসমীয়া চিৰকালৰ বাবে বহিৰাগত হ'ব লাগিব তাকেই খিলঞ্জীয়াৰ অধিকাৰ শীৰ্ষক গীতটিৰ জৰিয়তে অসমবাসীৰ ওচৰত আগবঢ়াইছে মহাসংঘই আমি খিলঞ্জীয়াৰ অধিকাৰ আৰু খিলঞ্জীয়াৰ সংজ্ঞা সম্পৰ্কত দুটি কেছেট আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আমি ৰাইজলৈ আগবঢ়ালোঁ ৰাইজৰ কাৰণে আমি উৎসৰ্গা কৰিলোঁ ৰাষ্ট্ৰসংঘৰ দায়িত্বপ্ৰাপ্ত ইকুৱেডৰ নিবাসী মাৰ্টিনেছ কোবুক দায়িত্ব দিছিল ৰাষ্ট্ৰসংঘই খিলঞ্জীয়াৰ সংজ্ঞা প্ৰস্তুত কৰিবৰ কাৰণে তেওঁ 25 বছৰ বিভিন্ন গৱেষণাৰ আৰু বিভিন্ন পৃথিৱীৰ ৰাষ্ট্ৰ ঘূৰি তেওঁ এটা খিলঞ্জীয়াৰ সংজ্ঞা প্ৰস্তুত কৰিছিল তাত কৈছিল যে পৃথিৱীৰ যিকোনো ভূখণ্ড যেতিয়া কোনোবা সাম্ৰাজ্যবাদী শক্তিয়ে দখল কৰে সেই সাম্ৰাজ্যবাদী শক্তিয়ে দখল কৰাৰ দিনটোত সেই ভূখণ্ডত যিবোৰ জাতি জনগোষ্ঠীৰ বসবাস কৰি আছে সেইসকলে সেই ভূখণ্ডৰ খিলঞ্জীয়া তাৰ আধাৰত অসম ভূখণ্ডৰ খিলঞ্জীয়াসকলৰ চিনাক্তকৰণৰ তাৰিখ হ'ল 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধি গতিকে ইয়াণ্ডাবু সন্ধি সম্পাদিত হওঁতে অসম নামৰ এই ভূখণ্ডটোত যিবোৰ জাতি জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লোকে বসবাস কৰি আছিল সেইসকলে অসমৰ খিলঞ্জীয়া জাগিৰোডত খিলঞ্জীয়াৰ সংজ্ঞা আৰু খিলঞ্জীয়াৰ অধিকাৰ শীৰ্ষক গীত দুটি উন্মোচন কৰি অসমবাসীক উৎসৰ্গা কৰে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে আনহাতে উক্ত গীত দুটি সকলো অসমবাসী ৰাইজে আদৰি ল'ব বুলি আশাবাদী কণ্ঠশিল্পী উজ্জ্বল নাথ শ্ৰদ্ধাৰ মতিউৰ ৰহমান দেৱৰ ৰচিত কথাৰে দুটা গীত আপোনালোকৰ সন্মুখলৈ মই সুৰ আৰু কণ্ঠদান কৰি আগবঢ়াই দিছোঁ প্ৰতিজন খিলঞ্জীয়া অসমীয়াই আচলতে আমি কি কৰা উচিত আমাৰ প্ৰাপ্য আৰু অধিকাৰৰ বাবে আমি কি কৰা উচিত কেনেকুৱা ধৰণৰ পদক্ষেপ লৈ অসমখনক সুৰক্ষা দিব পাৰিম তাৰ ওপৰত চিন্তা কৰিয়ে তেখেতে খুব সুন্দৰভাৱে দি খিলঞ্জীয়াৰ সংজ্ঞা আৰু খিলঞ্জীয়াৰ অধিকাৰ নামৰ দুটা গান আপোনালোকলৈ আগবঢ়াইছে মই চেষ্টা কৰিছোঁ সুৰ আৰু কণ্ঠ দি আপোনালোকে শুনিব বুলি আশা কৰিছোঁ আৰু প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়া ৰাইজে গীত দুটা আঁকোৱালি লৈ যেন এই মোৰ আপোনালোকৰ ওচৰত অনুৰোধ এবাৰ চাওঁ হওক এটি খেলৰ বাতৰি জাগি কল্পতৰু পুথিভঁৰাল আৰু কৃষ্টি চৰাৰ দ্বাৰা পৰিচালিত বিনন্দ শইকীয়া সোঁৱৰণী ফুটবলৰ চূড়ান্ত খেলত বিজয়ী হৈছে ভলুকাগুৰি ফুটবল একাদশ চূড়ান্ত খেলখনত বিজয়ী দলটোৱে বাংথাইগাঁও টাইগাৰ ক্লাবক ট্ৰাইবেকাৰত 4-3 গলত পৰাভূত কৰে নিৰ্ধাৰিত সময়ত খেলখন 1-1 গলত অমীমাংসিত হৈ আছিল আৰু তাৰ পিছতেই ট্ৰাইবেকাৰ পদ্ধতিৰ সহায়ত খেলখনৰ মীমাংসা কৰা হয় প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয় ভলুকাগুৰি দলৰ গলকিপাৰ শংকৰ দেউৰীক খেল উপভোগ কৰিবলৈ অঞ্চলটোৰ বহু লোকৰ সমাগম দেখা যায় জাগি কল্পতৰু পুথিভঁৰাল আৰু কৃষ্টি চৰাই সৌজন্যত 8টা দল মাতিছিলোঁ আমাৰ জিলাখনৰ 8টা দলৰ মাজত আৰম্ভ হৈছিল যোৱা 4 নৱেম্বৰৰ পৰা আমাৰ খেলখন আৰম্ভ হৈছিল আৰু একেৰাহে আমি এই খেলখন পাতি আহিছোঁ এতিয়া সংক্ষিপ্ত ৰূপত চাওঁ হওক কেইটামান খবৰ
জাগিৰোডৰ ব্যৱসায়ী সন্থা জাগিৰোডৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ ছ'চাইটি সৃষ্টি প্ৰকাশ আৰু জাগিৰোড আৰক্ষী নিবাসৰ সৌজন্যত দীপাৱলীত ব্যৱহৃত কলগছসমূহ হাতীৰ খাদ্য হিচাপে যোগান ধৰা হৈছে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰাৰ দিনা জাগিৰোড আৰু জাগিভকত গাঁৱত দোকান পোহাৰ আৰু পদুলিয়ে পদুলিয়ে ব্যৱহাৰ কৰা হৈছিল কলগছ এই কলগছসমূহ এসময়ত জাবৰৰ দমৰ দৰে পেলাই দিয়া হৈছিল যদিও শেহতীয়াকৈ যোৱা 4 বছৰ ইয়াক হাতীৰ খাদ্য হিচাপে যোগান ধৰা হৈছে পবিতৰা অভয়াৰণ্যত থকা বন বিভাগৰ হাতীসমূহৰ বাবে ট্ৰাকেৰে নি এই কলগছসমূহ যোগান ধৰিছে সংগঠনকেইটাই হাতীৰ অন্যতম প্ৰিয় খাদ্য কলগছ এনেদৰে যোগান ধৰাত কিছু হলেও সকাহ লাভ কৰিছে পবিতৰা অভয়াৰণ্যৰ হাতী পৰিচালনা কৰা বনৰক্ষীসকলে সদৌ জাগিৰোড ব্যৱসায় সন্থা আৰু গ্ৰীণ ছ'চাইটি সৃষ্টি প্ৰকাশন ভকতগাঁও তথা জাগিৰোড থানাৰ সহায় লৈ পেলাই আমি সৌজন্যত এই প্ৰত্যেক বছৰে লাষ্ট আমি যোৱা 4 বছৰে এই কাৰ্যসূচীটো পালন কৰি আহিছোঁ জাগিৰোড বৃহত্তৰ জাগিৰোড অঞ্চলত তথা ভকতগাঁও অঞ্চলত যিসকল দেৱালীত ব্যৱহৃত কলগছ সেই কলগছসমূহ আমি নিজাববীয়াৰ প্ৰচেষ্টাত পবিত্ৰ অভয়াৰণ্যলৈ হাতীৰ খাদ্যৰ বাবে প্ৰেৰণ কৰোঁ সেয়েহে আজিও আমি সেই কাৰ্যসূচী পালন কৰি কলগছসমূহ হাতীৰ খাদ্যৰ বাবে পবিতৰলৈ অনা হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ পদত্যাগ যোগদানৰ ধুম উঠিছে জাগিৰোড সমষ্টিত ৰাজনীতিত নিৰ্বাচনৰ আগে আগে দল এৰি এটা দলৰ পৰা আনটো দললৈ যোৱাটো কোনো নতুন কথা নহয় যোৱা 9 তাৰিখে এই কথাটোকে প্ৰতিপন্ন কৰিলে জাগিৰোড সমষ্টিৰ অগপৰ সাধাৰণ সম্পাদক জয়ন্ত কোঁৱৰে 1993 চনৰ পৰা অগপ দলত থাকি হঠাতে 9 তাৰিখে যোগদান কৰিলে প্ৰদেশ কংগ্ৰেছ দলত জাগিৰোড ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত 9 তাৰিখে অনুষ্ঠিত হোৱা যোগদান সভাত অসম গণ পৰিষদ দলৰ জাগিৰোড সমষ্টিৰ সাধাৰণ সম্পাদক জয়ন্ত কোঁৱৰে পত্নী তথা ঘগুৱা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্যা প্ৰীতিৰেখা দাস সহ জাতীয় কংগ্ৰেছ দলত যোগদান কৰে তদুপৰি এই সভাত ঘগুৱা পঞ্চায়তৰ সক্ৰিয় কৰ্মী মাইনুল ইছলাম আৰু দেওশাল পঞ্চায়তৰ বিজেপি দলৰ কৰ্মী দীপ্তি দাসেও কংগ্ৰেছ দলত যোগদান কৰে জাগিৰোড ব্লক কংগ্ৰেছৰ সভাপতি হৰিলাল দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জাগিৰোড ব্লক কংগ্ৰেছৰ জ্যেষ্ঠ কৰ্মীসকল উপস্থিত আছিল কংগ্ৰেছ দলত যোগদান কৰা এই লোকসকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনাই জাগিৰোড ব্লক কংগ্ৰেছে অগপ দল এৰি কংগ্ৰেছ দলত যোগদান কৰা জয়ন্ত কোঁৱৰৰ পত্নী প্ৰীতিৰেখা দাস আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ জাগিভকতগাঁও জিলা পৰিষদৰ সাম্ভাব্য প্ৰাৰ্থী দল ত্যাগ কৰা জয়ন্ত কোঁৱৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে অগপ দলৰ বৰ্তমান স্থিতি আৰু কাৰ্যকলাপত অসন্তুষ্ট হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে আৰু জাতীয় কংগ্ৰেছ দলত যোগদান কৰে মই এজন 93 চনৰ পৰা অসম গণ পৰিষদৰ এজন সক্ৰিয় কৰ্মী আছিলোঁ আৰু শেহতীয়াকৈ মই জাগিৰোড সমষ্টিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ কিন্তু আজি সাম্প্ৰতিক অসমৰ যিটো ৰাজনৈতিক পটভূমি মই এজন আঞ্চলিকতাবাদৰ কৰ্মী হিচাপে আজি অসম গণ পৰিষদ দলে যিটো আঞ্চলিকতাবাদ পথ নিৰ্ভৰ কৰি দল গঠন হৈছিল কিন্তু আজি সাম্প্ৰতিক সময়ত তেওঁলোকে বা এই দলে আঞ্চলিকতাবাদৰ যিটো চৰিত্ৰ এইটো হেৰুৱাই পেলাইছে যাৰ কাৰণে মই এই হেৰিটোত ক্ষুণ্ণ হৈ মই দল এৰাৰ চিন্তা কৰিলোঁ আৰু শেষত মই এটা চূড়ান্ত সিদ্ধান্ত লৈ এই দলৰ পৰা মই পৰিত্যাগ কৰিলোঁ মই সদ্যহতে আজি মানে ভাৰতীয় জাতীয় কংগ্ৰেছত এজন সদস্য হিচাপে মানে অন্তৰ্ভুক্ত হৈছোঁ মৰিগাঁৱত উদযাপন বিশ্ব ডায়েবেটিছ দিৱস মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ উদ্যোগত অনুষ্ঠিত এই সভাত পৌৰহিত্য কৰে প্ৰাক্তন চিকিৎসক ডাক্তৰ পুনিৰাম পাটৰে এই দিৱসৰ লগত সংগতি ৰাখি হোৱা অনুষ্ঠানটো উদ্বোধন কৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক মবিদুল ৰহমানে বুধবাৰে চিকিৎসালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত বিশ্বৰ বিভিন্ন প্ৰান্তত দ্ৰুতগতিত বৃদ্ধি পোৱা মধুমেহ ৰোগ বা ডায়েবেটিছ ৰোগৰ প্ৰতিৰোধৰ বিষয়ে কেইবাজনো চিকিৎসকে বক্তব্য ৰাখে আনহাতে কিছু সচেতন হলে বা স্বাস্থ্যৰ প্ৰতি সজাগ হলে কোনো চিকিৎসালয়ৰ ঔষধ সেৱন নকৰাকৈ এই ৰোগবিধৰ পৰা বাচি থাকিব পাৰে বুলি মন্তব্য কৰে বিশেষকৈ দুকুৰিৰ দেউনা পাৰ হোৱা সকলো লোককে নিয়মিত শাৰীৰিক শ্ৰম আৰু খাদ্যাভ্যাসত চকু দিব পাৰিলে মধুমেহৰ পৰা নিলগত থাকিব পাৰে বুলি মন্তব্য কৰে চিকিৎসক অতিথিসকলে
আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড মৰিগাঁও আৰু কাষৰে বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাব নাপাহৰিব আপোনাৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।